ক্ৰমাগতভাৱে নোয়ালীৰ যি সমস্যা পশ্চিম নোয়ালীৰ যি সমস্যা সেই সমস্যা মই দেখুৱাব চেষ্টা কৰিছোঁ সোৱণশিৰিৰ বানপানীয়ে এই পশ্চিম নোয়ালী সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত কৰি থৈ গৈছে এতিয়া বতৰ ফৰকাল হৈছে নদীত পানীও কমিছে আৰু ৰাইজে তেওঁলোকৰ থকাৰ ঘৰখন নিৰাপদ স্থানলৈ নিব বিচাৰিছে আৰু আন এটা পৰিৱেশ দেখুৱাইছোঁ যে ইয়াত খহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগে এতিয়া সাৰ পাইছে গোটেই খৰালি কালটো তেওঁলোক শুই থাকে আৰু পশ্চিম নোয়ালীৰ যিসকলৰ সমস্যা পশ্চিম নোয়ালীৰ যি সমস্যা সেই সমস্যা সমাধানৰ প্ৰতি তেওঁলোকৰ গুৰুত্ব নাই ৰাইজে বহুবাৰ উপায়ুক্তক লগ কৰিছে লখিমপুৰ উপায়ুক্তক লগ কৰিছে বিধায়কক লগ কৰিছে মন্ত্ৰীক লগ ধৰিছে কিন্তু এই পশ্চিম নোয়ালীৰ যি গৰাখহনীয়া সমস্যা সেই সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত কাৰোৰে যেন ভূক্ষেপ নাই আৰু যাৰ ফল আজি এইসকল লোকে ভুগিবলগীয়া হৈছে পাৰ্কোপাইন ইয়াত বনাই থকা হৈছে এই পাৰ্কোপাইন বাঁহৰ পাৰ্কোপাইন বনাই তেওঁলোকে সোৱণশিৰিত দিব আৰু সেই সোৱণশিৰিয়ে হয়তো সোৱণশিৰিত পুনৰ ঢল আহিব এই পাৰ্কোপাইন সোৱণশিৰিৰ ঢলে উটুৱাই লৈ যাব আৰু এইসকল লোকৰ সমস্যা হৈ থাকিব এই সমস্যাৰ পৰিত্ৰাণ তেওঁলোকে বছৰ বছৰ ধৰি ভুগি আহিছে এই সমস্যাৰ সমাধান পোৱা নাই কিন্তু এইবাৰ যি সোৱণশিৰিৰ ঢল আহিলে সেই সোৱণশিৰিৰ ঢলে এই গাঁওখন সম্পূৰ্ণৰূপে উচন কৰি লৈ গ'ল স্থানীয় লোক আছে মই অকণমান কথা পতাৰ যত্ন কৰিম তেখেতসকলৰ সৈতে কাৰণ তেওঁলোকৰ যি সমস্যা সেই সমস্যা হয়তো চৰকাৰ পক্ষই আজি পৰ্যন্ত শুনি পোৱা নাই এতিয়া তেওঁলোকৰ খহনীয়া ৰোধৰ বাবে পাৰ্কোপাইনৰ ব্যৱস্থা কৰিছে কিন্তু কিমান দিন সেই পাৰ্কোপাইনে এই খহনীয়া সমস্যা ৰোধ কৰিব মই অকণমান কথা পাতিব বিচাৰিছোঁ এতিয়া যি পাৰ্কোপাইন ইয়াত দিছে তাক লৈ আপোনালোক সন্তুষ্ট হয়নে ইয়াত নমস্কাৰ মই ND24লৈ নমস্কাৰ জনাইছোঁ ইয়াতো আপোনালোকে দেখিছেই প্ৰায় 150 মানে 1.5 কিলোমিটাৰ খহনীয়াই যিমান বহল গৈছে দীঘলো ইমানে গৈছে আপোনালোকে আহি আছে ইয়াত পাৰ্কোপাইন দিছে বেম্বো পাৰ্কোপাইন কিন্তু ইয়াত এইটো যে ৰক্ষা কৰিব তাৰ হেৰি নাই মানে গতিকে ইয়াত স্থায়ী সমাধান কৰিবলৈ আমি প্ৰশাসনক কিমানবাৰ ৰিকুৱেষ্ট কৰিছোঁ MLAত গৈছোঁ MPত গৈছোঁ DC জনাইছোঁ কিমান জনাম গতিকে আমাৰ ইয়াত বিধায়ক এজন আছে মানৱ ডেকা বুলি মানৱ ডেকা মানুহটো ইয়াত চিনে নাপায় বুটৰ সময়ত বুট তুলি পেলাই গ'ল আজি পৰ্যন্ত ইয়াত নাহিলে গতিকে চাওক আপোনালোকে ইয়াত আমাৰ নোয়ালী গাঁৱৰ সমস্যা 132 ঘৰ ইয়াৰ পৰা উঠি গ'ল 132 ঘৰ উঠি গৈ এতিয়াও উঠিবলৈ আছে 10 ঘৰমান এতিয়াও গৰাখানত আপোনালোকে দেখিছেই মই কৈছোঁ যে ইয়াৰ পৰা মানুহ উঠি যাব তেওঁলোকক সাহায্য দিব সেইটো এটা বেলেগ কথা কিন্তু গৰাখহনীয়া সমস্যাটো স্থায়ী সমাধান কিয় হোৱা নাই আজিলৈকে গতিকে মই কৈছোঁ চৰকাৰে হাৰ পোৱা নাই ইমানবাৰ আমি নিউজত দিছোঁ ইদিনা প্ৰতিবাদ কৰিছোঁ ৰাইজে দল সংগঠন আহি পেলাই প্ৰতিবাদ কৰিছোঁ এয়া জিঅ'টিপ এবাৰ 100 মিটাৰ কৰি পেলাই গুচি গ'ল এতিয়া আহিছে বুলি কৈছে কিমান সমাধান কৰে কিমান ভাল কৰে এইটো নাজানো কিন্তু সমস্যা বাগে হৈ আছে কিন্তু চৰকাৰে আজিলৈকে চকু মেলি চোৱা নাই পতানদান কণা কুকুৰা পতানদান নিচিনাকৈ আমাক ইয়াক কিবা এটা দিব আৰু গুচি যায় গতিকে আমি ইমানেই চৰকাৰক ৰিকুৱেষ্ট কৰিছোঁ যে মুখ্যমন্ত্ৰীক আমি নোয়ালী গাঁওখনে ভুক্তভোগী আজি 95 চনৰ পৰা ইমান দাবীদাৰ কাগজ পত্ৰ দেখিলেতো আপোনালোকে চাবই চৰকাৰ আহি আছে গৈ আছে কিন্তু চৰকাৰে ইয়াত সমস্যা সমাধান কৰি দিয়া নাই গতিকে ৰিকুৱেষ্ট কৰিছোঁ চৰকাৰক নমস্কাৰ কৰিছোঁ যে আমাক নোয়ালীবাসী ৰাইজক স্থায়ী সমাধান এটা দিয়াৰ ব্যৱস্থা কৰক প্ৰথম কথা হৈছে যে গৰাখহনীয়াৰ যিটো সমস্যা সেই সমস্যাৰ স্থায়ী সমাধান তেওঁলোকক লাগে আৰু দ্বিতীয় কথা হৈছে এইসকলক সংস্থাপন লাগে বছৰ ধৰি তেওঁলোকে চৰকাৰক আবেদন কৰি আছে মই দেখুৱাইছোঁ যে পাৰ্কোপাইন ইয়াত ব্যৱস্থা কৰা হৈছে পানী কমিছে সোৱণশিৰিৰ জলপৃষ্ঠ এতিয়া কিছু পৰিমাণে কমিছে তাৰ বাবে খহনীয়া ৰোধৰ বাবে তৎকালীনভাৱে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে কিন্তু এই কামসমূহ গৰাখহনীয়া ৰোধৰ এই কামসমূহ খৰালি কিয় কৰা নহয় নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ফালৰ পৰা কেনেধৰণৰ স্কিম ইয়াত লোৱা হৈছে আমি দেখিছোঁ জিঅ' টিউবৰ প্ৰায় 1 কিলোমিটাৰ প্ৰায় 200 মিটাৰমান জিঅ' টিউব ইয়াত দিয়া হ'ল বাকীখিনি ইয়াত দিয়া নহ'ল আৰু সেই সমস্যাটোক লৈ ৰাইজ কিন্তু আজি ভাৰাক্ৰান্ত এই সমস্যাসমূহ সমাধান কেতিয়া কৰিব কাৰণ এই গাঁওখন যদি এনেদৰেই থাকে হয়তো আৰু 2-3 বছৰৰ ভিতৰত এই গাঁওখন সমূলঞ্চে নাইকিয়া হ'ব পশ্চিম নোয়ালী বুলি যে এটা অঞ্চল আছিলে সেই অঞ্চলটো সম্পূৰ্ণৰূপে মেপৰ পৰা নাইকিয়া হৈ যাব গতিকে এই ক্ষেত্ৰত চৰকাৰ প্ৰশাসন অসমৰ জলসম্পদ বিভাগ আছে বান নিয়ন্ত্ৰণ বিভাগ আছে গতিকে জলসম্পদ মন্ত্ৰীগৰাকীয়েও এই সকল লোকৰ মৰ্মবেদনা বুজি পাওক আৰু তেওঁলোকৰ বাবে এই গৰাখহনীয়া যাতে স্থায়ী সমাধান হয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা ৰাইজে দাবী উত্থাপন কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত